লখিমপুৰৰ ইউটিউবাৰ মিষ্টাৰ ৰাজাৰ কৰ্মকাণ্ড উদঙালে এগৰাকী শইক্ষা উপাধিৰ যুৱতীয়ে বিবাহিত হৈও পৰস্ত্ৰীৰ লগত সম্পৰ্ক ৰখাৰ অভিযোগ মিষ্টাৰ ৰাজাৰ বিৰুদ্ধে। মিষ্টাৰ ৰাজাৰ লগত অন্তৰংগ মুহূৰ্তৰ ফটো আপলোড কৰি ফেচবুকত যুৱতীগৰাকীয়ে লিখে এইদৰে। আজি কম মিষ্টাৰ ৰাজাৰ আচল কাহিনী, মানে ইউটিউবাৰ মিষ্টাৰ ৰাজাৰ কাহিনী। 31 জানুৱাৰী 2024 সি বেংগালুৰু ফুৰিব আহি মোক লগ কৰি তিনিটা নিশা মোৰ লগত হোটেলত থাকি 3 ফেব্ৰুৱাৰী 2024 কেৰালাৰ মুন্নাৰ ফুৰিব গুচি যায়। দ্বিতীয় দিনা মোলৈ ফোন কৰি মোক মাতি পঠিয়াই অকল আইচুপাৰত গৈ মই কেৰালা পালোগৈ। কেৰালাৰ মুন্নাৰ পোৱাৰ পিছত তাৰ হোটেলৰ ঠিকনা দিয়া মতে তাৰ হোটেল পালোগৈ। 4 দিন মোৰ লগত একেলগে থাকি নিজৰ পত্নীৰ বেয়া গুণ গাই মোক সম্পূৰ্ণৰূপে সকলো ধৰণে ব্যৱহাৰ কৰি মোক মিছা ৰাজাই ঘৰৰ গাড়ী এৰি এবাৰ বাহিৰৰ গাড়ীত ধৰিছে নেকি বাৰু ড্ৰাইভিং কৰিবলৈ কাৰণে? কিয়নো ঘৰত নিজৰ পত্নী থকা পিছতো বেলেগ এজনী ছোৱালীৰ লগত কি কৰিছে মিষ্টাৰ ৰাজাই? 3 দিন হোটেলত কেৰেলাত। অ' মাই গড, যোনটো ৰাজাই বেলেগক ট্ৰল কৰিছিলে, বেলেগক ৰোষ্ট কৰিছিলে, হমিছা হাঁহুৱাইছিলে, মানুহক চবকে আনন্দ দিছিলে, কিন্তু সেইটো মিষ্টাৰ ৰাজাৰ পিছৰ কাহিনী এয়া। অ' মাই গড, কি ক'ম আৰু। ইউটিউবাৰে হওক বা নৰ্মেল মানুহে হওক, মানে শুনিলে কিবা এটা আমোদ লাগি যায়। এনিৱে, কিন্তু ৰাজা এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। যিটো মানুহে সকলোকে হাঁহুৱাই থাকে, ইমান ধুনীয়াকৈ ৰোষ্ট কৰে, ট্ৰল কৰি থাকে, সেইটো মানুহ চৰিত্ৰ এয়া কেনেকৈ হ'ব পাৰে? পচিবল হয়নে বাৰু? বাৰু যি কি নহওক, এজনী ছোৱালীয়েনো এটা ল'ৰাক এনেকৈ মিছা কথা কেতিয়াও নকয়। সেইটোতো 100% কেতিয়াও নকয়। এনেকৈ ব্লেকমেইল কৰিব কোনে পাৰিব? আৰু য'ত নেকি ৰাজাৰ লগত ফটো উঠাও দেখা গৈছে। ছোৱালীজনী মই দেখুৱাই দিছোঁ, স্ক্ৰীণত চাই ল'ব। ছোৱালীজনী ফটোখনে দেখা নাই, বাট ৰাজাক ধুনীয়াকৈ দেখা পোৱা গৈছে। কমেণ্টো লেখা গৈছে পু বুলি। ৱাও, মৰমত মাতে চাগে ৰাজাক। বাট যি কি নহওক, মই এটাই ক'ব বিচাৰোঁ, ল'ৰাবিলাক ঠিক আছে, ল'ৰাবিলাক ভালেই বেয়া। যোন ছোৱালীজনীৰ কথা কৈছোঁ, তাই কি যেতিয়া গম পায় যে ৰাজা বিয়া হোৱা, মানে বিয়া কৰোৱা এজন পুৰুষ, তেওঁৰ এজনী পত্নী আছে, সেই পত্নী থকা পিছতো সেই ছোৱালীজনীয়ে কি হিচাপে ৰাজাৰ লগত 3-4 দিন কটালে। ভালে ল'ৰাটো ভুল, মই মানিছোঁ, একচেপ্ট কৰিছোঁ যে ল'ৰাটো ভুল। হমিছা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এটাই হয়, ল'ৰাৰ ভুল আগতেই হয়। ছোৱালীজনী অকণমান কানি দিয়ে, কিবা এটা কয়, তেওঁ জিকি যায়। বাট তাই চৰিত্ৰ কি আছিলে? তাই জনাৰ পিছতো সেই ল'ৰাজনৰ লগত বিয়া হোৱা সেই মানুহজনৰ লগত, ৰাজাৰ লগত কিয় 3 দিনকৈ কটাইছিলে হোটেলত? সেইটো প্ৰশ্ন কিয় নুঠায়? ৰাজাৰ ভুল মই মানিছোঁ, কিন্তু তাইতো চব জানে। ৰাজাই যেনিবা ক'লেই কিবা এটা পাবলৈ কাৰণে কুছ পানী কিলে কুছ খোনা বি পাতে, ৰাজাই যেনিবা ক'লেই মোৰ মাইকী এনেকুৱা তেনেকুৱা হেন তেন XYZ, মই ডাইভৰ্চ দিম, এইটো বহুত কিবা কিবি। কিন্তু তাই কি দিয়াতো নাই। যদি সি তালাক দিলে হয়, সি যদি ডাইভৰ্চ দিলে হয়, তাৰপিছত থাক, সেইটো ঠিক। যদি ডাইভৰ্চ দিলে হয়, কোনো লেনদেন নাই, তাৰপিছত থাক, 3 দিন নহয় 3 বছৰ থাক। বাট তই কি হা? তই যে এতিয়া পপুলাৰ কৰিছ, কি তোৰো ভাইৰেল হ'ব মন গৈছে নেকি ৰাজাৰ কথা লৈ? তই কি? তই জানি শুনি কিয় ভুল কৰিছ? আচ্ছা হা, তহঁতে কেলা মজা কৰিবি, তহঁতে মজা ল'বি, তহঁতে খাবি শুবি এনজয় কৰিবি, আৰু বেলেগক তাৰপিছত যেতিয়া পস্তাবি, যেতিয়া ঢোকা খাবি, তেতিয়া পপুলাৰ হ'বলৈ কাৰণে পাব্লিচিটি কৰিবি, ব্লেকমেইল কৰিবি। এইবিলাক কি ভাল কথা? মই মানিছোঁ ৰাজাৰ ভুল, কিন্তু তোৰ ভুল নাই। তোৰতো 200% ভুল আছে। তই জানি শুনিতো তাৰ লগত শুইছ, তাৰ লগত আছ, খাইছ, ঘূৰিছ 3 দিনকৈ। সেইটো কি চালা দিমাগ খাৰাপ, চব ফটোৱা, চব ৱেষ্ট, ঘাণ্টা। খাবলৈ পালে ভাল, খাবলৈ নাপালে বেয়া। হা, তাতে 3 দিনকৈ কটাওঁতে বহুত মজা লৈছিলি, যেতিয়া আহি পোৱাৰ পিছত ফোন ৰিচিভ নকৰিলে, ফোন নকৰিলে, তেতিয়া বেয়া হৈ গ'ল। কথা শুনা সিহঁতৰ। ধত।